যেহেতু জঙ্গলত খাবলৈ নাইকিয়া হ'ল সেইকাৰণে বাগানত যি পায় তাকে খাই মেলি থাকে। আৰু এবাৰ আমাৰ এইটো এৰিয়া বুলি নহয়, অসমত প্ৰায় জেগাতে খেতি নাইকিয়াই কৰিলে হাতীয়ে। গতিকে আমাৰ অনুৰোধ, চৰকাৰে যাতে এই হাতীখিনিক খেদাৰ ব্যৱস্থা কৰে, জংঘললৈ নিয়াৰ ব্যৱস্থা কৰে। আৰু চৰকাৰক এটাই বিশেষ অনুৰোধ, যাতে এই গছ গছনিবিলাক যিবিলাক ঠাইত আছে সেইবিলাকক কটা নিষেধ কৰে, জংঘল ওচৰত ঘৰ বনোৱা নিষেধ কৰে। সেইবিলাক বস্তু যদি কৰে তেতিয়া হাতীৰ জেগা হ'ব। আমি কলগছ লগা দেখিছোঁ, কিন্তু সেইবিলাক কামৰ বস্তু নহয়, যিহেতু সেইবিলাক মানে খন্তেকীয়া, আজি ৰুব কালিয়ে শেষ হ'ব। গতিকে এওঁলোকৰ কাৰণে জংঘল, এই ধুনীয়া জেগা, জংঘলটো সুৰক্ষা দি ৰাখে। সেইবিলাক ৰাখিলে হাতীয়ে শান্তিৰে থাকিব। আমাৰ উপায়ো নাই, যিহেতু আপোনালোকে দেখি পাইছেই, এবাৰ হাতীয়ে মানুহক খেদে, মানুহক এবাৰ হাতীয়ে খেদে। গতিকে এইবিলাক চলিয়ে থাকিব। যিহেতু আমাৰ বাগিচাত কাম কৰি থাকে মানুহবিলাকে, সেইকাৰণে আমি হাতী খেদিব লগাও বাধ্যত পৰোঁ।